So good evening everyone. So আপোনালোকে কালি HS লেভেলৰ ADRE এক্সামছ দি আহিলে ন সো বহুতে মেছেজ কৰিছে ভাল হৈছে 130 এটেম্প্ট কৰিছোঁ 120 এটেম্প্ট কৰিছোঁ 120 পাম 130 পাম কিছুমানে কৈছে 90 পাম কিছুমানে কৈছে 100 পাম কিছুমানে কৈছে 110 পাম একদম বহুত যদি আমি চাওঁ পেপাৰটো ওকে যদি মানে চাওঁ একদম মডাৰেট টু ইজি বুলি নকম একদম মডাৰেটৰ পৰা ইজি নেক্সট টু ইজি মানে ওকে একদম মডাৰেটো নাছিলে মানে একদম ইজি আছিলে পেপাৰটো ওকে ইজি আছিলে অলপমান ৰিজনিং আৰু মেথছৰ অলপমান লেংদি দুটা তিনিটামান কুৱেশ্যন লেংদি আছিলে বাদ বাকী চব ইজি আছিলে হ'লেও চবৰ কাৰণে ইজি নহয় ওকে পেপাৰটো বুজি পাইছে কিছুমানৰ মিডিয়ামছৰ কাৰণে কিছুমান বড়ো মিডিয়ামত থাকে কিছুমান হিন্দী মিডিয়ামত থাকে কিছুমান অসমীয়া মিডিয়ামত থাকে তেখেতৰ কাৰণে কি হয় ইংলিছটো স্লাইটলি টাফ হৈ যায় অলপমান ওকে তেতিয়া সিহঁতৰ কি হয় সেই ছেকশ্যনটোত অলপ মাৰ্কটো কমি যায় এতিয়া কাট অফটো মানে অভাৰঅল এভাৰেজটো চাই আহে ন চ' কালি মই চাইছোঁ কালি বৰ্ডৰ ইউটিউবত চেনেলত কিবা কিবি মই নিজে চাইছোঁ মানে ষ্টুডেণ্টছবিলাকৰ কথা পাতিছোঁ মই নিজে পাৰ্চনেলি কিছুমান নিজৰ আমাৰ লোকেলিটিৰ ল'ৰা ছোৱালীবিলাকৰ লগত কথা পাতিছোঁ কিমান হৈছে কেনেকৈ পাইছে স্ক'ৰ্ছখিনি কুৱেশ্যনছখিনি ডিছকাছ কৰিছোঁ তাৰপিছত মই কি গম পাইছোঁ এক্সাম দিয়া অহাৰ পিছত মানে কি হয় মানে গোটেইখিনি কৰা নিচিনা ফিল হয় ন মানে 120 স্ক'ৰ কৰিম 130 স্ক'ৰ কৰিম নিচিনা ফিল হয় কিন্তু যেতিয়া ঘৰ ষ্টুডেণ্টে যায় তাৰপিছত যেতিয়া চেক কৰে নিজৰ আনচাৰ্ছখিনি যেনেকৈ গম পাই যায় ন গুগল চুগল কৰি গম পোৱা যায় লাহে লাহে এটা মিষ্টেক দুটা মিষ্টেক তিনিটা মিষ্টেক ওলাই যায় আপোনালোকৰ হৈছে চাগে এইটো ছেম প্ৰব্লেম হৈছে আপোনালোক এক্সাম হলত লাগিছে চাগে এক্সাম দিয়াৰ লগে লগে লাগিছে চাগে বহুত ভাল হৈছে কিন্তু যেতিয়া ঘৰত বহি চেক কৰিছে যেন চাগে লাহে লাহেকৈ এটা দুটা ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰি দিয়ে নহ'লে কৰি থাকোঁতে নহ'লে কোনোবা ইনষ্টিটিউটৰ পৰা ইউটিউবৰ পৰা ক'ৰবাত চাওঁতে মানে গম পাইছে আপোনালোকৰ ভুলখিনি হৈছে মানে তেনেকৈ ভুলখিনি ওলাই গৈ আছে তাৰপিছত আমাৰ লোকেলিটিৰ ওচৰত কি হ'ল জাষ্ট কৈ আছোঁ বস্তু দুটামান জাষ্ট কাট অফ ৰিলেটেডে হয় মানে কিমান হাই যাব কিমান ল' যাব সেইটো মই বুজাই আছোঁ তাৰপিছত লোকেলিটিৰ ওচৰত দুটামান তিনি চাৰিটা ল'ৰামান লৈ আহিছোঁ একেলগে কথা পাতিছোঁ মানে অ'কে যে কেনেকৈ হৈছে এক্সাম সেইটো কৈছোঁ বহুত ভাল হৈছে মই কৈছোঁ তোমালোকৰ কিমান এটেম্প কিছুমানে কৈছে 130 কিছুমানে কৈছে 120 মই কৈছোঁ কিমানমান আপোনালোকে পাব স্ক'ৰ কৰিব কৈছে 120 মানটো পামেই কিছুমানে কৈছে 125 মানটো মই পামেই মানে এবাৰ চিলেকশ্যন হ'বই তাৰপিছত লাহেকৈ মই কুৱেশ্যনছ ডিছকাছ কৰিব আৰম্ভ কৰিলোঁ মানে আপোনালোকৰ কোনটো কুৱেশ্যনছ টাফ লাগিছে তাৰপিছত সেইকেইটা কৈছে 120 কুৱেশ্যনছ কৰিছোঁ এইখিনি কুৱেশ্যনছ কৰিছোঁ যেতিয়া আনচাৰ ডিছকাছ কৰিছোঁ সেই ষ্টুডেণ্টছবিলাকৰ এটা কৰি মানে ভুলখিনি ওলাব আৰম্ভ হ'ল অ'কে আনচাৰটো 2 হয় কোনোবাই -2 লিখি দিছে আনচাৰটো ক'ৰবাত 3 হয় কোনোবাই 4 লিখিছে মানে তেনেকৈ মিষ্টেক্সখিনি লাহে ওলাব আৰম্ভ হ'ল তাৰপিছত দুটা মানুহৰ কি হৈছে সিহঁতে কৈছে মই 120 মান কৰিছোঁ লাষ্টত গৈ ৰিজনিং এই ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন ৰেংকিং অৰ্ডাৰৰ কুৱেশ্যনছ মিলাই ভুল কৰি লাষ্টত কি হৈছে তাৰ এৰাউণ্ড 21টামান ভুল ওলাইছে লাষ্টত গৈ অ'কে 21টামান ভুল ওলাইছে মানে এতিয়া সেই 21টা মাৰ্ক 120ৰ পৰা ছাপ'জ 20টা ধৰি লৈছোঁ তো 20টা গ'ল মানে 100 মাৰ্ক হ'ল আৰু সেই 20টা কুৱেশ্যন নেগেটিভ মাৰ্ক লাগিবই মানে এৰাউণ্ড 90 মান হৈ যাবই চ' মানে বিং অনেষ্ট অ'কে মানে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই যিমান বস্তুখিনি চাই আছোঁ মানে মানুহবিলাকৰ যেনেকৈ মানে যোনটো চেঞ্চত মানে কথা কৈ আছে কাট অফ ইমানো মানে 130টো মানে বেছি হৈ গ'ল 140 ন যদি আপোনালোকৰ এট প্ৰেজেণ্ট মাৰ্ক যদি 90ৰ পৰা মই যদি কওঁ জেনেৰেল কেটেগৰী আপোনালোকে এটলিষ্ট 100+ লাগিবই জেনেৰেল কেটেগৰী অ'কে 100 to 110 ওচৰে পাছৰে আপোনাক লাগিব মাৰ্ক স্ক'ৰ কৰিবৰ কাৰণে মানে চিলেকশ্যনটো ল'বৰ কাৰণে কাৰণ 1:2 ৰেচিঅ'ত মাতিব ন 1:2 নে 1:3 ৰেচিঅ'ত মাতিব একজেক্টলি ক'ব নোৱাৰোঁ এতিয়া কিন্তু ছাপ'জ 3000 ধৰি লৈছোঁ 3200 এটা ভেকেঞ্চি আছে তাৰমানে কিমান মাতিব আমাক ডাবল মাতিব 6400 ষ্টুডেণ্টছক মাতিব 6400 চ' এটলিষ্ট যদি আপোনালোকৰ মাৰ্ক 90ৰ পৰা 110লৈকে ৰেঞ্জ কৰে অ'কে আৰু যদি ৰিজাৰ্ভ থাকে যেনেকৈ SC থাকে যেনেকৈ T টাইপৰ কাৰণে বেলেগ ৰিজাৰ্ভেশ্যন দিছে তেনেকুৱা যদি আছে দেন এটলিষ্ট যদি মানে 90ৰ পৰা 110ৰ মাজত আছে দেন আপোনালোকে এটা বহুত ধুনীয়া স্ক'ৰ লেভেলত আছে অ'কে মানুহবিলাকে কৈ আছে 30 পাম 40 পাম লাহে লাহেকৈ এটা দুটা ভুল ওলাব কিছুমান এইটো কোৱা নাই চবৰ হয় কিছুমান থাকিব অ'কে সিহঁতৰ মানে একিউৰেচিটো বহুত ভাল অ'কে চ' ইমান টেনশ্যন ল'ব নালাগে বহুতৰ মেছেজ পাই আছোঁ চবেই কৈ আছে 130 পাম ছাৰ মই এইটো 90 মান কৰিছোঁ তাৰ মই সুধিছোঁ কিবা নেগেটিভ মাৰ্কিং পাবা নেকি কৈছে নাই মানে 90 পাব মানে একজেক্ট 90 পাব মানে তেনেকুৱা ধৰণৰ যদি মানে আছে তেনে আপোনালোকে মানে এটা ভাল ষ্টেজত আছে অ'কে চ' ইমান টেনশ্যন ল'ব নালাগে অ'কে আৰু এতিয়া যি গ'ল HS হাই ছেকেণ্ডেৰী এক্সাম গ'ল অ'কে ইমান টেনশ্যন ল'বলগীয়া একো কথা নাই এতিয়া
মানে যদি বেয়া হৈছে ডিপ্ৰেশ্যনত গৈ একো লাভ নাই নেক্সট কি আহি আছে ডিগ্ৰী লেভেল আহি আছে আৰু কি আহি আছে গ্ৰেড 4 আহি আছে গ্ৰেড 4 আহি আছে যদি ডিগ্ৰী লেভেল কাৰণে এলিজিবল তেন ডিগ্ৰী কাৰণে পঢ়ি থাকক গোটেইখিনি প্লেলিষ্ট বনোৱা আছে হয়নে যদি আমি চাওঁ ইডিএমছ এণ্ড ফেচেছ গোটেইখিনি কমন লেমেণ্ট কৰাই দিছিলোঁ তাৰপিছত জয় কৰাই দিছিলোঁ টু গেট ৰিড অফ কৰাই থোৱা আছিলে তাৰপিছত কিবা গ্ৰীণ ছিগনেলৰ ইডিএমছ এণ্ড ফেচেছো কৰাই থোৱা আছিলে নাউন প্ৰনাউন এক্সেক্টিভ প্ৰিপজিশ্যন এডভাৰ্ব কনজাংশ্যন কিমান বাৰ কৰাইছিলোঁ গোটেইখিনি আহি গৈছে আণ্ডাৰ কি হয় প্ৰিপজিশ্যন হয় ভাৰ্ব কি হয় তাৰপিছত এডভাৰ্ব কি হয় গোটেইখিনি কৰাই থৈছোঁ ন তাৰপিছত কিছুমান বেচিক্স কুৱেশ্যনছখিনি যে লাষ্ট কেপিটেল অফ আহোম যোৰহাট টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে টকলাই ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাট সেইখিনি গোটেইখিনি আমি বহুত ধুনীয়াকৈ ডিছকাছ কৰি থৈছিলোঁ তাৰপিছত মানে অলমষ্ট মানে একদম ভাল মাৰ্কছ হৈছে জাষ্ট মই বেলেগৰ ইউটিউবৰ নিচিনা বেলেগ কোচিং ইনষ্টিটিউট নিচিনা মই কুৱেশ্যনটো মানে নিজৰ পঢ়োৱা কুৱেশ্যনছখিনি মই মানে এইটো মই পঢ়াইছিলোঁ সেইটো মই পঢ়াইছিলোঁ তেনেকুৱা মানে কোৱা নাই আৰু মোক হাইপ নালাগে অ'কে আপোনালোকে যদি মোৰ পৰা পঢ়িছিলে অ'কে গোটেইখিনি ৰিভাইজ কৰিছিলে ক্লাছখিনি কৰিছিলে আপোনালোকে গম পাইছে ক'ৰ পৰা আহিছে কিমান আহিছে কেনেকৈ মাৰ্ক আহিছিলে কেনেকৈ ক্লাছ কৰিছিলোঁ আমি আৰু কিমানখিনি পঢ়িছে অ'কে ৰেংকিং এণ্ড অৰ্ডাৰ আহিছে তাৰপিছত ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন কৰিছিলোঁ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহিছে তাৰপিছত ডাইৰেকশ্যনৰ কুৱেশ্যন কৰিছিলোঁ ডাইৰেকশ্যনৰ কুৱেশ্যন আহিছে অ'কে মেথছৰ কি হৈছিলে মেনচুৰেশ্যন ফৰ্মুলাছখিনি গোটেইখিনি পঢ়াইছোঁ গোটেইখিনি আহিছে তাৰপিছত নাম্বাৰ চিৰিজ কৰিছিলোঁ নাম্বাৰ চিৰিজ আহি গৈছে চিম্পল বেচিক্স আহিছে ন তো বহুত মানে যোনে ভালকৈ প্ৰিপেৰেশ্যন কৰিছিলে বহুত ভাল মাৰ্কছ স্ক'ৰ কৰিব আপোনালোকৰ এইবাৰ পোৱা চান্সেছটো আছে মানে যদি অলপো কষ্ট কৰিছিলে দেন চান্সেছ আছে হয় ইজি এক্সামটো অলপ ইজি আছিলে এতিয়া আপোনালোকে নেক্সট এক্সামৰ কাৰণে ফ'কাছ কৰক আৰু এতিয়া গ্ৰেজুৱেশ্যনৰ কাৰণেতো বেছি দিন নাই আপোনালোকে ভালকৈ ৰিভিজন কৰক কিন্তু গ্ৰেড 4ৰ কাৰণে অ'কে গ্ৰেড 4ৰ কাৰণে একদম স্পেচিয়েল প্লেন কৰি আছোঁ 1 তাৰিখৰ পৰা এতিয়াও বস্তুখিনি প্ৰভাইড কৰিম বাৰু ইউটিউবত যেনে ক্লাছেছ ইংলিছৰ ক্লাছেছ মেথছ ৰিজনিং জিকে কিন্তু আপোনালোকৰ কাৰণে মই 1 তাৰিখৰ পৰা একদম এটা ধুনীয়া এটা ছিৰিজ এটা লৈ আহিম অ'কে 28 অফ অক্টোবৰলৈকে মানে আপোনাৰ এক্সামৰ এদিন আগলৈকে তাতে আমি মেথছ ৰিজনিং জিকে ইংলিছ মানে একদম বহুত ধুনীয়াকৈ একদম পূৰা ফুল কনচেপ্ট এতিয়া পেটাৰ্ণটো গম পালোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহি আছে এতিয়া গ্ৰেজুৱেশ্যন লেভেলটো চাই ল'ম 29 তাৰিখত কিমান কেনেকৈ আহে কোনটো পেটাৰ্ণ আহে যদি ছেইম পেটাৰ্ণ ৰিপিট হৈ আছে তেনেহ'লে আমি ক্লাছ 10 লেভেলটো সেই ছেইম পেটাৰ্ণত অলপ কম লেভেলত বস্তুখিনি প্ৰিপেৰেশ্যন কৰিম ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিম আৰু যোৱাবাৰ বহুতে চিলেকশ্যন হৈছিলে জাষ্ট পাব্লিচিটি নাই কৰা আৰু অ'কে আপোনালোকে চিলেকশ্যন হয় কমেণ্ট ছেকশ্যন আহি ক'লে হ'ল যে হয় চিলেকশ্যন পাইছোঁ মোৰ হৈ গৈছে সেইটোৱে মোৰ কাৰণে মোৰ দেন চাফিচিয়েণ্ট মোক নালাগে পাব্লিচিটি মোৰ নাম ল'ব নালাগে ক'তো অ'কে ক'ত মানে আই ডণ্ট ৱান্ট এনিথিং জাষ্ট আপোনালোকক মই গোটেইখিনি ফ্ৰী অফ কষ্ট কৰাই আছোঁ জাষ্ট মক টেষ্টটো পেড আছিলে কাৰণ এপৰ যোনটো মেনেজমেণ্টক পইচা দিব লাগে ন সিহঁতক তো খালি মক টেষ্টটো সেইটো তাতে মই ফ্ৰী ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি থৈ দিছিলোঁ অ'কে সেইখিনি আপুনি যদিলৈকে ডাউনলোড কৰিছে ছায়েন্সৰ ক্লাছ কৰাই দিছিলোঁ ছায়েন্সৰ পৰা কুৱেশ্যন আহিছে গোটেইখিনি চ' অভাৰঅল ঠিক ঠাক গৈছে আৰু ন এতিয়া যদি আমি এতিয়া গ্ৰেড 4ত আমি টাৰ্গেট কৰোঁ যদি গ্ৰেজুৱেশ্যন লেভেলো আমি বস্তুখিনি আগতে কৰাই থৈছিলোঁ গ্ৰেজুৱেশ্যনখিনি কৰিম বাৰু এইকেইদিনত কিন্তু গ্ৰেড 4ৰ কাৰণে ধুনীয়া এটা 1 তাৰিখৰ পৰা একদম বঢ়িয়াকৈ ভাবিছোঁ একদম বঢ়িয়াকৈ গোটেইখিনি বস্তু ছাপ'জ মেথছ ৰিজনিং ইংলিছ জিকে গোটেইখিনি একদম এটা মানে ডিচিপ্লিন মেটাৰত মানে এটা ৱেল মেইনটেইন মানে অৰ্গেনাইজ মেনাৰত আমি গোটেইখিনি চাম চ' যদি কিবা ডাউট থাকে আপোনালোকে কিমান স্ক'ৰ কৰিছে কমেণ্ট কৰি জনাবচোন অ'কে তাৰপিছত আৰু আপোনালোকক মানে মোৰ পৰা কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে কি লাগে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কাৰণে এভৰিথিং আপোনালোকৰ কাৰণে প্ৰভাইড কৰিব চেষ্টা কৰিম চ' টিল দেন কিপ ৱৰ্কিং আউট বেষ্ট অফ লাক এণ্ড ফৰ আপকামিং এক্সামছ থেংক ইউ ৱাচিং দ্য ভিডিঅ'